চিপাঝাৰ নিশা দুখনকৈ বিদ্যালয়ত চোৰৰ লুটপাত। চেঙেলেজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চেঙেলেজাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা চোৰে লুটি নিলে কম্পিউটাৰ, হুণ্ডা মেচিন, ছ'লাৰ 6টাকৈ বেটাৰী, গেছ চিলিণ্ডাৰকে ধৰি প্ৰায় 2 লাখ টকাৰ সা-সামগ্ৰী। উল্লেখযোগ্য যে বৃহত্তৰ চিপাঝাৰ অঞ্চলৰ দীৰ্ঘদিনৰ পৰা বিদ্যালয়সমূহত আৰক্ষীৰ নিলিপ্ত ভূমিকাৰ সুযোগ লৈ চলি আহিছে চোৰৰ চাফাই অভিযান। এই ক্ষেত্ৰত কঠোৰ তদন্তৰ দাবী স্থানীয় ৰাইজ আৰু বিদ্যালয় কৰ্তৃপক্ষৰ। নিউজ ডেস্ক AIN লাইভ। খুব দুখজনক ঘটনা, সভ্য সমাজক লজ্জানত কৰা এটা ঘটনা চেঙেলেজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু লগতে আমাৰ নিকটৱৰ্তী চেঙেলেজাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা নিশা চুৰি কাৰ্য সংঘটিত হৈছে। আৰু আমাৰ সন্মানীয় দুগৰাকী গুৰু সোনকালে আহি পাইছিলে, পাই তেওঁলোকে দেখা পাইছে যে দুটা ৰুমৰ তলা কটা অৱস্থাত সম্পূৰ্ণ লণ্ডভণ্ড কৰা পৰিৱেশত আছে। আৰু লগে লগে তেওঁলোকে মোক ফোন কৰিলে আৰু মই আহি পালোঁ। আহি পাই দেখিলোঁ ইতিমধ্যে আমাৰ যিটো ষ্ট্ৰং ৰুম মানে ষ্ট'ৰ, য'ত অলপমান ভাল ছিকিউৰিটি আছে, তাত গ্ৰিলৰো ব্যৱস্থা আছে। সেই ৰুমটোত দুটাকৈ তলা কাটিছে, কাটি ভিতৰৰ পৰা এটা 10 হৰ্চ পাৱাৰৰ এটা হুণ্ডা মেচিন আছিলে, সেইটো নিছে। লগতে এটা কম্পিউটাৰ ছেট আছিলে, আগৰ পুৰণা ৰাজীৱ গান্ধী কম্পিউটাৰ যিটো আছিলে আঁচনি, তাৰে কম্পিউটাৰ ছেট এটা, আৰু লগতে ছ'লাৰ পেনেলৰ 3টাকৈ ডাঙৰ বেটাৰী নিছে। আৰু এটা আছিলে চিলিণ্ডাৰ আছিলে, খালী চিলিণ্ডাৰ, আৰু এটা আপোনাৰ যিটো মানে চিলিণ্ডাৰৰ কাৰণে যিটো বাৰ্ণাৰ ষ্ট'ভ, নতুন ষ্ট'ভ যিটো আমি ব্যৱহাৰ কৰাই নাছিলোঁ, সেইটো নিছে। আৰু এনেকুৱা সৰু সুৰা কিছু বস্তু তাৰ পৰা নিছে। তাৰপিছত আমি গ'লোঁ যিটো মেইন প্ৰিন্সিপালৰ ৰুম, অফিচ ৰুমটো তালা কাটি পেলাই তাতেও তেওঁলোকে প্ৰৱেশ কৰিছে। কিন্তু এতিয়ালৈ দেখাত তাত আমাৰ এটা ছাউণ্ড ছিষ্টেম আছিলে, যিটো প্ৰতিদিনে প্ৰাতঃসভা বা অন্যান্য অনুষ্ঠানত আমি দৈনন্দিন ব্যৱহাৰ কৰোঁ। সেই ছাউণ্ড ছিষ্টেমটো লৈ গৈছে। আৰু 2টি টেবলেট মোৰ ডয়াৰত আছিলে, সেই মানে সৌভাগ্যক্ৰমে টেবলেট 2টা বাচি গৈছে। আৰু নথি পত্ৰ বিশেষ তেওঁলোকে লাৰা দেখা নাই। এতিয়া অতিকে দুখজনক কথা, আমি চাই আছোঁ আৰু ক'ত কি হেৰাইছে, তন্নতন্নকৈ চাই আছোঁ। কিন্তু বিশেষভাৱে এইখিনি এতিয়া চকুত পৰিছে। এতিয়া আমি গৈ আছোঁ FIR দিয়াৰ কাৰণে বুঢ়া আৰক্ষী থানালৈ, যিহেতু আমাৰ বিদ্যালয়খন তাত অন্তৰ্গত, গতিকে আমি তালৈ গৈ আছোঁ। এইখিনিতে আমাৰ শিক্ষা বিভাগলৈ বা চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ থাকিল যে এনেধৰণৰ বিদ্যালয়বিলাকত চৰকাৰে বহু টকাৰ সা সামগ্ৰী দিছে, প্ৰায় 10 লক্ষাধিক 15 লক্ষাধিক এনেকুৱা টকাৰ সা সামগ্ৰী আমাৰ বিদ্যালয়বিলাকত আছে। কিন্তু দুৰ্ভাগ্যৰ কথা, নিশাৰ ভাগত কোনো চকীদাৰৰ ব্যৱস্থা নাই, যাৰ কাৰণে চোৰে এই দৰং জিলাত যোৱা 6 মাহত ইমান বেছি লুটপাট কৰিছে। আপোনালোকে যদি এটা সামগ্ৰিক দেখে যে বহু বিদ্যালয়ত এনেকৈ লাখ লাখ টকাৰ সামগ্ৰী চুৰি হৈছে। বৃহত্তৰ চেঙেলেজাৰ অঞ্চলৰ দুখনকৈ বিদ্যালয়, চেঙেলেজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চেঙেলেজাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আজি ৰাতি চোৰে লুটপাট চলায়। আৰু লুটপাট চলাই মূল্যৱান সামগ্ৰীৰ লগতে বিদ্যালয়ৰ আচবাবো নষ্ট কৰে। আমি পোৱা তথ্যমতে বিদ্যালয়ৰ ভিতৰৰ পৰা হুণ্ডা মেচিন এটা, ছাউণ্ড ছিষ্টেম এটা, LPG চিলিণ্ডাৰ এটা, ডাঙৰ চোলা এখন, ছ'লাৰ ছিষ্টেমৰ বেটাৰী 3টা আৰু ডাঙৰ শৰাই এখন চেঙেলেজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা লৈ যায়। আৰু ঠিক একেদৰে বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰাও লৈ যায়। স্থানীয় এগৰাকী এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে আৰু বিদ্যালয়খনৰ শুভাকাংক্ষী হিচাপে খুব দুখ পাইছোঁ। আমি এইখিনিতে চেঙেলেজাৰ অঞ্চলবাসী ৰাইজৰ তৰফৰ পৰা আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু নিন্দা জনাইছোঁ। এনে কৰ্ম যাতে ভৱিষ্যতে কোনো কালে নহওক। আৰু চেঙেলেজাৰ অঞ্চলৰ ৰাইজক আমি বিনম্ৰতাৰে অনুৰোধ জনাম যে অনাগত দিনবিলাকত এই যিসমূহ আমাৰ মাজৰ অনুষ্ঠান আছে, এই অনুষ্ঠানসমূহত যাতে দৃষ্টি নিক্ষেপ কৰে। আৰু প্ৰশাসন যন্ত্ৰকো আমি এটা কথা অনুৰোধ জনাম, যিহেতু এই বিষয়বোৰ খুব স্পৰ্শকাতৰ, যাতে তেখেতসকলে পেট্ৰলিঙৰ ব্যৱস্থা কৰে নিশাৰ ভাগত। আৰু চৰকাৰী পক্ষক, শিক্ষা বিভাগক এটা কথাই অনুৰোধ জনাম, যিসমূহ মূল্যৱান সামগ্ৰী বিদ্যালয়সমূহত দিয়া হৈছে, স্মাৰ্ট ক্লাছৰ নামতে হওক বা অন্য বেলেগ শিক্ষাৰ ক্ষেত্ৰতে হওক, শিকন সামগ্ৰীসমূহ তেখেতসকলে যি আমি দেখিলোঁ যে সাধাৰণ তলা এটা কাটি দিয়াৰ পিছতে এই গোটেই সামগ্ৰীসমূহ লৈ যাব পাৰে। ভিতৰত যদি আমি যথোপযুক্ত গ্ৰিলৰ দৰ্জাই হওক বা তেনেধৰণৰ যদি লকাৰ ছিষ্টেমৰ কিবা ব্যৱস্থা কৰিব পৰা যায়, তেতিয়াহ'লে অনাগত দিনত হয়তো আমি চোৰৰ পৰা এই বস্তুবিলাক ৰেহাই কৰিব পাৰিম। হয়, নমস্কাৰ। মই চেঙেলেজাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। আজি ৰাতি আমাৰ বিদ্যালয়ৰ পৰা কম্পিউটাৰৰ বেটাৰী 3টা, ছ'লাৰৰ বেটাৰী এটা আৰু UPSকে ধৰি অন্যান্য সামগ্ৰীসমূহ চোৰ কৰি লৈ যায়। এতিয়া কথা হ'ল, চৰকাৰে আমাক বহুতো সামগ্ৰী দিছে,
বিদ্যালয়ত, কিন্তু ইয়াৰ কোনো ৰক্ষণাবেক্ষণৰ কোনো ব্যৱস্থা নাই। এই লৈ আমি যথেষ্ট চিন্তিত। আমি ইয়াৰ আগতেও শুনিছিলোঁ বিভিন্ন স্কুলৰ পৰা এনেধৰণে সামগ্ৰীবিলাক চুৰ কৰি নেয়, কিন্তু চৰকাৰে কোনো ব্যৱস্থা হাতত নলয়। গতিকে যিহেতু এটা শিক্ষাৰ বৰ্তমান যুগত যিহেতু খুবেই প্ৰয়োজনীয়, কিন্তু কথা হ'ল কি চৰকাৰে দিছে কিন্তু কোনো ব্যৱস্থা লোৱা নাই। গতিকে আমি চৰকাৰলৈ এটাই অনুৰোধ জনাম যে বিদ্যালয়বিলাকত, আমাৰ বিদ্যালয়তে নহয় অন্যান্য বিদ্যালয়বিলাকতো নাইট চকীদাৰৰ ব্যৱস্থা কৰি এই সামগ্ৰীবিলাক ৰক্ষণাবেক্ষণৰ সুব্যৱস্থা কৰে যেন। আৰু আজি যিটো চুৰিকাণ্ড সংঘটিত হ'ল, ইয়াত এই চুৰিকাণ্ডটোত যাতে প্ৰশাসনে ইয়াৰ তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে মই প্ৰশাসনক অনুৰোধ জনালোঁ। অনুমানিক হয়তো 40-50 হাজাৰ টকা হৈ যাব আমাৰ সামগ্ৰীখিনিৰ মূল্য। হয়, আমি এতিয়া থানাত যাম, বুঢ়া থানালৈ আমি যাম, তাত আমি এজাহাৰ দাখিল কৰিম। হয়, দোষীক উচিত শাস্তি যাতে ব্যৱস্থা কৰে, তাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।